নমস্কাৰ এই মুহূৰ্তৰ ৰেচন কাৰ্ড লৈ দিবোৰ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো ৰেচন কাৰ্ডৰ বাবে অহা 14 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব এই কাম তো কি কাম কৰিব লাগিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেই সকল মানুহৰ বাবে অসম চৰকাৰে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট নতুনকৈ প্ৰদান কৰিছে তো ইয়াতে কি কোৱা হৈছে পৰি বিস্তাৰিত আপোনালোকক জনাই দিছো ইয়াতে লিখা আছে পৰিপুষ্ট সমাজৰ দিশে আমাৰ এক বলিষ্ঠ প্ৰয়াস খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টিত 4000 কৈ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোজন আবেদন দাখিলৰ অন্তিম সময়সীমা 14 জুলাই 2025 তো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ নতুনকৈ গঠন হোৱা সমষ্টিবোৰৰ কাৰণে অসম চৰকাৰে নতুনকৈ আকৌ আৰম্ভ কৰিছে ৰেচন কাৰ্ডৰ আবেদন তো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপুনি কৰিব পাৰিব অতি সহজতে আবেদনৰ অন্তিম সময়সীমা 14 জুলাই 2025 তো 14 জুলাই 2025 তাৰিখৰ ভিতৰত যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেই সকলে কৰিব লাগিব আবেদন কৰাৰ কাৰণে আপোনালোকে pds.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ আবেদন ফৰ্মখন ডাউনলোড কৰিব পাৰিব তো আবেদন কৰাৰ সময়ত কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব হেও আপোনালোকক জনাই দিছো প্ৰথমে কোৱা হৈছে ফৰ্ম সি তো আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা ফৰ্ম সি টো ডাউনলোড কৰি প্ৰথমে ফিলআপ কৰিব লাগিব তাৰ পিছত 2 নম্বৰত কৈছে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড বা ভোটাৰ তালিকা তাৰ পিছত কৈছে ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংকৰ একাউণ্ট এইকেইখন প্ৰমাণপত্ৰৰ সহায়তে নতুনকৈ কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন তো আবেদন ক'ত কৰিব ক'ত গৈ ফৰ্মটো জমা দিব হেও আপোনালোকক জনাই দিছো তো আপোনালোকে প্ৰথমে ফৰ্ম সি টো অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ফিলআপ কৰিব ফিলআপ কৰাৰ পিছত সেইখন ফৰ্মৰ লগত গোটেই কেইটা নথিপত্ৰ গাঁঠি আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় বা পৌৰসভা পৌৰ নিগমৰ কাৰ্যালয়ত অথবা জিলা বা সমজিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত গৈ এপ্লিকেশ্যন ফৰ্মখন জমা দিব লাগিব তো